স্বাগতম জনাইছো পোহৰাই ভিতৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। শিকিছো আমাৰ এই সদৰ ঢৌবিলত আজি স্কুল ছুটি, গৰম গৰম ৰুটি, কাইলে স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ। স্বাগতম জনাইছো পোহৰাই ভিতৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। হয়, সেই তেনে এক সুন্দৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক মই নয়ন ফুকনে স্বাগতম জনাইছো। আৰু আমি এক ফুলৰ দৰে এক ধুনীয়া এজাক মনৰ মাজত বৰ্তমান উপস্থিত আছো। মোক সতীৰ্থ আপোনালোকক পৰিৱেশটো দেখাব, পৰিৱেশটো দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব মই বৰ্তমান উপস্থিত আছো মহাৰাজত জয়ন্তী অতিক্ৰম কৰিবলৈ সক্ষম হোৱা এক বিশেষ এখন স্কুল সদৰ বাগান প্ৰাথমিক বিদ্যালয়ত মই আহি বৰ্তমান উপস্থিত হৈছো। আৰু বিশেষভাৱে আজি তেওঁলোকৰ এই যি কণ কণ মইনাসকলে তেওঁলোকৰ মহাৰাজত জয়ন্তী উপলক্ষে এখনি মইনা মেলৰ আয়োজন কৰিছে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে কাৰ্যক্ৰমণিকা এই যি বিদ্যালয়ৰ প্ৰাংগণতে তেওঁলোকে পৰিৱেশন কৰিব। আমি সমান্তৰালভাৱে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যি চিনামৰা যি সদৰ যি ৰোড আছে, ডিআইজি ৰোড আছে, সেই ৰোডৰ আৰু লগতে নৱনিৰ্মিত যি ডিচি কোৰ্ট আছে তাৰ সন্মুখ ভাগতে এই বিদ্যালয়খন স্থাপিত। লগতে এক ইতিহাস জড়িত হৈ আছে, ঐতিহ্য আছে এই বিদ্যালয়খনত। লগত গতিকে ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে আপোনালোকক স্বাগতম জনাব বিচাৰিছে। মই তেওঁলোকৰ ওচৰলৈ প্ৰথমে যাব বিচাৰিছো। দৰ্শকসকল, আপোনালোকক সকলোৱে স্বাগতম জনাইছে, আমিও এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। এই 30টা যি মিনিট আছে আপোনালোক আমাৰ সৈতে জড়িত হৈ থাকক। তেওঁলোকে নিজৰ প্ৰতিভাৰে আপোনালোকক এই অনুষ্ঠানটো জীপাল কৰিব, আপোনালোকেও এই তেওঁলোকৰ প্ৰতিভা উমান পাব। গতিকে আহক আমি এই অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাওঁ।
আপোনালোকে এই সুন্দৰ অনুষ্ঠান উপভোগ কৰি আছে তাৰ সমান্তৰালভাৱে আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আমাৰ লগত বৰ্তমান উপস্থিত আছে শিশু সাহিত্যিক ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ উপস্থিত আছে বাইদেউ আমি আপোনাৰ ওচৰলৈ আহিছো খুব আচলতে এটা ধুনীয়া পৰিৱেশৰ মাজত আমি সকলো আছো আপুনিও আছে সদৰ বাগান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভা উমান ইতিমধ্যে আমাৰ দৰ্শকসকলে পাইছে এই সুন্দৰ মুহূৰ্ত সাক্ষী হৈ আপুনি কি ক'ব এয়া আচলতে এয়া মানে কি আৰু এটা তেওঁলোকৰ কাৰণে উপযুক্ত মঞ্চ তেওঁলোকৰ যিবিলাক প্ৰতিভা আছে সাংস্কৃতিক প্ৰতিভা আৰু তেওঁলোকেও তাৰ যোগেদি আনন্দ লাভ কৰে তাৰমানে কাৰণ তেওঁলোক কি হৈছে তেওঁলোকে এই যে আজি সকলো আহি চাইছেহি বা দূৰদৰ্শনত ওলাব সেই বস্তুটোৱে তেওঁলোকক আনন্দ দিয়ে হয়নে নহয় গতিকে তেওঁলোকেও আনন্দ পাইছে আৰু তেওঁলোকে আৰু উৎসাহী হৈ তেওঁলোকে ইয়াৰ মানে অনুশীলন কৰিবলৈ চেষ্টা কৰিব আৰু মই ভাবোঁ যে তেওঁলোকে তেওঁলোকৰ প্ৰতিভাৰ অনুশীলন যদি কৰি থাকে তেনেহ'লে এটা সময়ত তেওঁলোক অতি প্ৰতিভাশালী সাংস্কৃতিক কৰ্মী হৈ পৰিব আৰু আমাৰ সমাজখনক সমৃদ্ধ কৰিব পঢ়া শুনাৰ লগতে এই সকলোবিলাক আগবঢ়াই নিয়াটো আচলতে আমাৰো এটা কৰ্তব্য তেওঁলোকৰ প্ৰতি গতিকে আৰু মোৰো আজি খুব ভাল লাগিলে কাৰণ তেওঁলোকে ইমান সঁহাৰি জনাইছে সকলো ছাত্ৰ ছাত্ৰীয়ে আৰু তেওঁলোকৰ লগত কথাও পাতিলোঁ সেইকাৰণে বৰ ভাল লাগিলে এটা কথা বিশেষভাৱে ক'বলৈ আমি পোহৰলাই ভিতৰত প্ৰত্যেক সময়তে চেষ্টা কৰি আহিছোঁ যে সুপ্ত প্ৰতিভাসমূহ কিদৰে বিকশিত কৰিব পাৰি আৰু তেওঁলোকে খুব অনানুষ্ঠানিকভাৱে আচলতে ইয়াৰ পৰিৱেশন কৰিছে কোনো আনুষ্ঠানিক শিক্ষা নাই সেইটো এটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকৰ কিন্তু আনুষ্ঠানিক শিক্ষা নাই আৰু তেওঁলোকে সৰলভাৱে যি জানে আৰু এতিয়াও খুব মানে নিভাঁজ কৰিছে তেওঁলোকে গতিকে সেইকাৰণেও আমি মানে বহুত আনন্দিত হৈছোঁ আৰু তাকো তেওঁলোকে বননিখনতেই পৰিৱেশ কৰিছে বা তেওঁলোকৰ লগত কোনো যন্ত্ৰ বা যন্ত্ৰশিল্পী নাই তাৰ মাজতেই তেওঁলোকে অতি সুন্দৰকৈ পৰিৱেশন কৰিছে যিসকল দৰ্শকে চাই আছে তেওঁলোকৰ প্ৰতি কিবা জনাব বিচাৰিব নেকি তেওঁলোকক উৎসাহ জনোৱাটো আচলতে আমাৰ সকলোৰে কৰ্তব্য বুলি মই ভাবোঁ কাৰণ আমি সকলোৱে তেওঁলোকক মৰম কৰিলে বা তেওঁলোকক অনুপ্ৰেৰণা যোগালে তেওঁলোকৰ এই কামবিলাক কৰিবলৈ ইচ্ছা জাগিব আৰু তেওঁলোক এটা সময়ত এইবিলাকত পাৰ্গত হৈ পৰিব আৰু আমাৰ যি সংস্কৃতি সেই সংস্কৃতিও সুন্দৰভাৱে ৰক্ষা পৰিব বুলি মই ভাবোঁ Joe Kade,
ধরে পূর্ব দিশত সূর্য উঠা গোটেই জীৱন বিচাৰিলেও মেটি বখৰাতি গোটেই জীৱন বিচাৰিলেও মেটি বখৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান দখাল মাটি অচিৰ অভিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা বহাগতে আমাৰে আই মুহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মুহুৰা হৈ ঘূৰে মাঘৰ মনৰ হাতেৰে লখিমীয়া দৰে ঘৰত মিঠাই তৰাৰে সজাই হাই দেখে ও ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা নমস্কাৰ, মোৰ নাম চৌকতি। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হয় লঘুণ। লঘুণ একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি এদাহে বিয়া দিবা ভাল চাই। দৈ মোক নালাগে, গাখীৰৰ ঘৰ পালে খেজুৰি গুড় লিখি লৈ আই পাই। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগে, এই হ'ব জলপান। আজি যদি অহা নাই ভিং চিং পালোৱা, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱা। পাপৰ আছিল বোলে আঙুঠাৰ ট্ৰেকটোত, আচাৰো ওলাব পাৰে বিচাৰিলে চুকটোত। ৰৌ মাছ ভজা আছে তাৰো দুটো কৰিলে, এই হ'ব লঘুণত, আৰু একো নেলাগে, অতি নবকাটো। প্ৰিয় দৰ্শকসকল, তেওঁলোকে খুব সুন্দৰকৈ আচলতে এই বিদ্যালয়ৰ প্ৰাংগণতে এখন খুব সুন্দৰ ফুলনিও তেওঁলোকে কৰিছে আৰু ফুলে ফুলে আচলতে এই পৰিৱেশটো তেওঁলোকে জাতিষ্কাৰ কৰিছে। মই দেখাইছোঁ মৰমৰ যোৰহাট ফুলনি শীৰ্ষক তেওঁলোকে এই নাম দিছে। আমি আপোনালোকক ফুলনিখনৰ পৰিৱেশটো দেখাইছোঁ। সমান্তৰালভাৱে আজি এই বিশেষ অনুষ্ঠানত এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ উপস্থিত আছে আৰু বিভিন্নজন প্ৰাক্তন ছাত্ৰ এতিয়া বিভিন্ন সামাজিক ক্ষেত্ৰখনৰ লগত উচ্চ পদস্থ বিষয়াত তেওঁলোক নিয়োজিত হৈ আছে। আমি এজন প্ৰাক্তন ছাত্ৰক আজি এই অনুষ্ঠানত পাইছোঁ। আমি আপোনাৰ ওচৰলৈকে আহিছোঁ। খুব এটা সুন্দৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ আছে, গতিকে আপুনি আজি উপস্থিত আছে, গতিকে কি ক'ব এই মুহূৰ্তত? হয়, সৰ্বপ্ৰথমে আপোনাৰ পোহৰ লাইভৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ দৰ্শকলৈ আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। সঁচাকৈ খুব ভাল লাগিছে। আমি এই বিদ্যালয়ত আজি মোটামুটি 3টা দশকৰ আগতে অধ্যয়ন কৰিছিলোঁ। সেই সময়ত আজিৰ যিটো ব্যৱস্থা ছ'চিয়েল মিডিয়াৰ তেনেকুৱা কোনো প্ৰভাৱ নাছিলে, গতিকে আমাৰ প্ৰতিভাসমূহ আমি বিকশিত কৰিবলৈ কোনো সুবিধা পোৱা নাছিলোঁ। আপোনালোকৰ জৰিয়তে আজি কণ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়া এটা অনুষ্ঠান পৰিৱেশন কৰিলে, তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ এটা সুন্দৰ সুবিধা পালে। গতিকে আপোনালোকক এই সুবিধাটো দিয়াৰ কাৰণে খুব আমি ধন্যবাদ জনাইছোঁ। আৰু বিদ্যালয়খনলৈ আমি যেতিয়া অধ্যয়ন কৰি আছিলোঁ, বহুত দূৰৰ পৰা আহোঁ, তেতিয়া সেইটো পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশটো সম্পূৰ্ণ সলনি হৈ গৈছে। বিদ্যালয়খন বহুত পৰিৱৰ্তন আহিছে, গতিকে খুব ভাল লাগিছে, নষ্টালজিক হৈ গৈছোঁ, খুব আৱেগিক হৈ গৈছোঁ। এই মুহূৰ্তসমূহ নিশ্চয় মনত পৰিছে? নিশ্চয় মনত পৰিছে। আমি খোজকাঢ়ি বিদ্যালয়খনে অহা আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো একদম বেলেগ ধৰণৰ আছিলে। গতিকে আৰু তাৰ এতিয়াৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ, বহুত উন্নত হৈছে, আন্তঃগাঁথনি যথেষ্ট পৰিৱৰ্তন হৈছে, চৰকাৰেও আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। গতিকে আমি ভাবিছোঁ চৰকাৰে যদি এই ধৰণে চৰকাৰী বিদ্যালয়সমূহক অকণমান মৰমৰ চকুৰে চায় আৰু আন্তঃগাঁথনি যদি উন্নত কৰি যায়, তাহলে মই ভাবোঁ যে আমাৰ মানে চৰকাৰী বিদ্যালয়সমূহো যিবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেওঁলোকৰ সমানে ফেৰ মাৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত চৰকাৰক অকণমান আৰু অধিক মানে মনোযোগিতা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, এয়া আছিল এই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ। আহক আমি পুনৰ আপোনালোকক তেওঁলোকৰ প্ৰতিভাৰ কিছু উমান দিয়াৰ চেষ্টা কৰোঁ। প্ৰিয় দৰ্শকসকল, আমি আৰম্ভণিতে আপোনালোকক জনাইছোঁ যে ফুলৰ দৰে ধুনীয়া এজাক মনৰ সৈতে আমি বৰ্তমান উপস্থিত আছোঁ আৰু এই কণমানিহঁতৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। খুব সুন্দৰৰূপে তেওঁলোকে সাজ সজ্জা কৰি আহিছে আৰু ইতিমধ্যে আপোনালোকে অনুষ্ঠান চাই তেওঁলোকৰ প্ৰতিভা উমান বুজিছে। গতিকে আমি প্ৰথমে তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গুঞ্জন তাঁতী। মই 5ম শ্ৰেণীত পঢ়োঁ। তোমাৰ নামটো কোৱা।
নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপিকা কৰ্মকাৰ, মই পঞ্চম শ্ৰেণীত পঢ়োঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী দাস্তি দাস, মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম নিহাৰিকা তাঁতী, মই তৃতীয় শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নেওৰা, মই তৃতীয় শ্ৰেণীত পঢ়োঁ। তুমি এতিয়া খুব সুন্দৰকৈ সাজ সজ্জা কৰি আহিছা, মোৰ নৃত্য পৰিৱেশন কৰিছিলা, কেনেকুৱা লাগিছে? ক'ৰবাত শিকিছানে নে নিজেই পৰিৱেশন কৰিছা? শিকিছোঁ, আমাৰ এই সদৰ ঢৌৰিফিলত 4দিনীয়া মানে শিকাইছিলে, তো তাৰ পৰাই মই শিকিছোঁ। এতিয়া যে চৰকাৰে যে ঝুমুৰ বিনন্দীয়া যে অনুষ্ঠিত কৰিছে, তুমি তাৰ বিষয়ে কিবা গম পাইছা নি বাৰু? ছোৱালী মানে নাচিব, আমাৰ তাত মানে বাই এজনী আছে, ৰাখী তাঁতী, তেওঁ নাচিব। শিকাইছে? শিকাইছে। আৰু তোমালোকৰ তেনেকে দূৰণিত গৈ পেলাই নাচিবলৈ মন যায় নে? যায়। আৰু এতিয়া পঢ়াৰ লগে লগে তোমালোকে এই নৃত্য শিকি আছা, গতিকে কেনেকুৱা লাগিছে? আমাক বহুত ভাল লাগিছে। আৰু ছাৰ বাইদেউসকলে তোমালোকক সহায় কৰিছে? আৰু তুমি কি ক'বা? নমস্কাৰ, মই নিজে শিকিছোঁ নাচটো, চাই পিনে বাইদেৱে মোক নিজে শিকাইছে, সেইকাৰণে মই পাৰিছোঁ অকণমান। আৰু আগলৈ কি হ'বলৈ মন আছে? আৰু ডক্টৰ হ'বলৈ মন আছে। তোমাৰ? মই বিহু নাচি বহুত ভাল পাওঁ, মই ডাঙৰ হৈ বহুত ডাঙৰ মানুহ বিচাৰিব বিচাৰোঁ। ডাঙৰ হৈ ডাঙৰ মানুহ বনিম আৰু নাচিম। আৰু তোমালোকে এটা শুনিছা নি বাৰু যে আজি স্কুল ছুটি, গৰম গৰম ৰুটি, কাইলৈ স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ? শুনিছা? অকমান গাই দিয়া। আজি স্কুল ছুটি, গৰম গৰম ৰুটি, কাইলৈ স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ। আজি স্কুল ছুটি, গৰম গৰম ৰুটি, কাইলৈ স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ। প্ৰিয় দৰ্শকসকল, এয়া আছিল যি আমি পৰিৱেশ আপোনালোকক দেখুৱাই আছো, তেওঁলোকে খুব সুন্দৰৰূপে এই অনুষ্ঠানটো জীপাল কৰিছে। আমি পুনৰবাৰ আপোনালোকক এই সাংস্কৃতিক অনুষ্ঠানৰ মাজত লৈ যাব বিচাৰিছো। দৰ্শকসকল, মোৰ লগত এই যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল আছে, শিক্ষয়িত্ৰী বাইদেউসকলৰ সৈতে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে আজি এটা খুব সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিলে। আমিও এই পোহৰৰ ভিতৰত দৰ্শকসকলক এই অনুষ্ঠানত সাক্ষী কৰাব বিচাৰিলো। গতিকে মহাৰাজত জয়ন্তী অতিক্ৰম কৰা এখন বিদ্যালয়, এটা ঐতিহ্যমণ্ডিত জেগাত এই বিদ্যালয়খন আছে। গতিকে আপুনি কি ক'ব, ইয়াত শিক্ষকতা কৰি আছে, বিদ্যালয়খন ঐতিহ্যৰ বিষয়ে বা আজি অনুষ্ঠানৰ বিষয়ে অকণমান যদি
নমস্কাৰ মই আজি আমাৰ বিদ্যালয়ৰ যিটো মইনামেল অনুষ্ঠান আয়োজন হ'ল যিহেতু আমাৰ 1951 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে আৰু আমাৰ বিদ্যালয়ে ৭৫ বছৰ পাৰ কৰি যিটো গৌৰৱ উজ্জ্বল মহাৰাজা জয়ন্তী বৰ্ষ 2026 চনত ভৰি দিবলৈ আগবাঢ়িছে গতিকে আমি অহা 2025 বৰ্ষৰ এপ্ৰিলৰ পৰা মহাৰাজা জয়ন্তীৰ যিটো উদ্বোধনী অনুষ্ঠান সেই বছৰজোৰা অনুষ্ঠানত আমি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰিম গতিকে এই উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল যিবিলাক ৰুচি অভিৰুচি তেওঁলোকে পঢ়া শুনাৰ লগতে যিখিনি সহবিদ্যায়তনিক দিশ সেই সহবিদ্যায়তনিক দিশত তেওঁলোকৰ যিখিনি আগ্ৰহ আছে নৃত্য গীতৰ প্ৰতি যিখিনি আগ্ৰহ আছে গতিকে সেই আগ্ৰহখিনিক এটা মঞ্চ দিয়াৰ উদ্দেশ্যে আমি আজি পোহলাই ভেটক আমাৰ বিদ্যালয়লৈ নিমন্ত্ৰণ জনাইছিলোঁ গতিকে মই এই সুযোগতে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ বিদ্যালয়খন আচলতে 1951 চনতে প্ৰতিষ্ঠা হয় আৰু ইয়াত প্ৰত্যেক বছৰে চামে বিভিন্ন ধৰণৰ শিক্ষাৰ্থী পাছ কৰি গৈছে আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত অসমৰ বা ভাৰতবৰ্ষৰ বা বিশ্বৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিয়োজিত হৈ দেশৰ বাবে সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে আৰু এইখিনিতে উল্লেখযোগ্য যিহেতু আমাৰ অসমৰ প্ৰথম যিখন চাহ বাগিচা আছিলে চেনিমৰা চাহ বাগিচা আৰু ইয়াতে আমাৰ আছে প্ৰথমজন অসমৰ চাহ খেতিয়ক মণিৰাম দেৱানৰ সমাধিস্থল আৰু তাতকৈ ঐতিহাসিকভাৱে এই ঠাইডোখৰ গুৰুত্বপূৰ্ণ যিহেতু ইয়াতে আমাৰ বিদ্যালয়ৰ গাৰ কাষতে লাগি আছে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আৰু ইয়াতে আছে আমাৰ এইটো DIG পথত অৱস্থিত আপাৰ আছাম আয়ুক্তৰ কাৰ্যালয় ইয়াতে আছে আৰু শেহতীয়াকৈ আমাৰ বিদ্যালয়ৰ ঠিক সন্মুখতে যোৰহাট জিলাৰ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ অৱস্থাত আছে গতিকে আমি আচলতে নিজকে গৌৰৱবোধ কৰিছোঁ যিহেতু বৰ্তমান চৰকাৰী বিদ্যালয়ৰ সকলোৱে দুৰৱস্থাৰ কথাই কয় সেই তাৰ তুলনাত আমাৰ বিদ্যালয়খন আমি যিমান পাৰোঁ যত্ন নাচি আমাৰ মাতৃভাষাটো জড়িত জীয়াই থকাৰ বাবে যিটো আমাৰ সংগ্ৰাম আৰু যিহেতু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100ৰ ওপৰত প্ৰায় এতিয়া বৰ্তমান 120টা ছাত্ৰ ছাত্ৰী আছে 120জন গতিকে আমি ভাবিছোঁ যিহেতু আমাৰ ইয়াত সম্ভাৱনা আছে প্ৰচুৰ সম্ভাৱনা আছে শিক্ষাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ যিটো ৰুচি অভিৰুচি সেই সম্ভাৱনাখিনিৰ ওপৰত আমি ভিত্তি কৰি তেওঁলোকক যাতে আমি এখন মঞ্চ দিব পাৰোঁ গতিকে আমি বিদ্যালয়ত বিভিন্ন সময়ত পাঠদানৰ উপৰিও তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি আমি অনুশীলন কৰাই থাকোঁ নিজৰ সাধ্য অনুসৰি কোনো তেওঁলোকক আমি আনুষ্ঠানিকভাৱে অন্যান্য ধৰক নৃত্যৰ শিক্ষক বা সংগীতৰ শিক্ষকক আমি তেওঁক দিব পৰা নাই আমাৰ যিখিনি সীমিত জ্ঞানেৰে আমি তেওঁলোকক এখন মঞ্চ দিবলৈ চেষ্টা কৰিছোঁ গতিকে এইখিনি যাতে তেওঁলোকে যিহেতু টিভি বা মোবাইলত যদি নিজকে দেখি বা তেওঁলোকে নিজকে সমাজৰ আগত মঞ্চত উপস্থাপন কৰা যিটো কৌশল গতিকে তেওঁলোকে আত্মবিশ্বাসভাৱে আমি আজি পোহৰলাই নিমন্ত্ৰণ জনাইছিলোঁ আৰু গতিকে এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰোঁ যিহেতু আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে ইচ্ছা থাকিলেও তেওঁলোকে পিতৃ মাতৃৰ আৰ্থিক অৱস্থাৰ বাবে তেওঁলোকে যিখিনি সহবিদ্যায়তনিক নৃত্য বা গীতৰ তেওঁলোকে আনুষ্ঠানিক শিক্ষা দিব পৰা নাই গতিকে মই যিহেতু এই ঠাইৰে স্থানীয় বাসিন্দা গতিকে মই নিজৰ একক প্ৰচেষ্টাত অহা এপ্ৰিল বৰ্ষৰ পৰা এপ্ৰিল মাহৰ পৰা 2025 চনৰ এখন বিনামূলীয়া সংগীত আৰু নৃত্যৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছোঁ যাতে অন্ততঃ মোৰ ছাত্ৰ ছাত্ৰীখিনিয়ে বিনামূলীয়াভাৱে সেই শিক্ষা গ্ৰহণ কৰিব পাৰে বা তেওঁলোকৰ যদি সেই বিষয়ত তেওঁলোকে নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰিব পাৰে গতিকে মই ইমানখিনি জনালোঁ বাকী আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আজি যিহেতু দেওবাৰ বন্ধৰ বাৰ আমি ভাবিলোঁ যে যিহেতু আমি আমাৰ দিনতো মইনামেল আমি শনিবাৰ আৰু দেওবাৰে আমি মইনামেলত গৈছিলোঁ বা আমি সেইখিনি চৰ্চা কৰিছিলোঁ গতিকে আচলতে কি হয় সংগীত সাহিত্য নৃত্য এইখিনিৰ লগত জড়িত হ'লে আচলতে মানুহৰ মনটো সুন্দৰ হৈ থাকে গতিকে আমি ভাবিছোঁ আজি বিদ্যালয়ৰ পাঠদান ব্যাহত নোহোৱাকৈ যিহেতু বিদ্যালয়ত এতিয়া পৰীক্ষাৰ সময়ৰ ওচৰ চাপি আহিছে গতিকে পাঠদান ব্যাহত নোহোৱাকৈ আমি ছাত্ৰ ছাত্ৰীসকলক আমি ৰবিবাৰে নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰী যিমানখিনি আছে তাৰ তুলনাত প্ৰায় 1/4 ছাত্ৰ ছাত্ৰী আজি উপস্থিত আছে কিয়নো তেওঁলোকৰ অভিভাৱকৰ বিভিন্ন ব্যস্ততাৰ বাবে তেওঁলোকে দেওবাৰে এটা উপস্থিত হ'ব পৰা নাই কিন্তু যিখিনি ছাত্ৰ ছাত্ৰীয়ে নিজৰ আগ্ৰহ বা ইচ্ছা অনুযায়ী তেওঁলোকে আজি উপস্থিত হৈ তেওঁলোকে নিজকে প্ৰকাশ কৰাৰ যিটো আগ্ৰহ প্ৰকাশ কৰিলে তেওঁলোকক মোৰ ফালৰ পৰা অত্যন্ত ধন্যবাদ আৰু চেনেহ জ্ঞাপন কৰিছোঁ গতিকে মই পুনৰবাৰ পোহৰলাই ভেটক তেওঁলোকে আমাৰ এই অনুষ্ঠানটো সম্প্ৰচাৰৰ বাবে অত্যন্ত ধন্যবাদ মোৰ নাম জয়ন্ত তাঁতী মই দ্বিতীয় শ্ৰেণীত পঢ়ো মই ৰাভাংগীত গাম বিলতে ঢালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলাই উৰিছে সানিছে ৰেণুৰে বুল গছৰে ডালতে গাইছে কুলিয়ে দূৰ দূৰণিতে জিৰিটিয়ে নাচিছে জিৰি 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 কয় নিজান বনৰ
এতে কি চৰাই কুহুৰি মাৰিছে ৰৈ। নমস্কাৰ। दादा तोर बजा ढोल अखोड़ा में ताल गो भोजी तोर जोड़ाई ढोल बहिन के तोर माझे कोर मोहर वाली मैडम तो बड़ी नाचो थे नाची नाची मोर से नजरी मिला थे खोपा तलाल गला ढीला खोपा गला गिर लाता है ऐसन खोपा तोय ढीला रखना राते मोरो मैडम नींद नायो आवेला ओ कहे ऐसन खोपा तोय ढीला रखना राते मोरो मैडम नींद नायो आवेला दादा तोर बजा ढोल बहिन के तो माझे कोर मोर वाली मैडम तो बड़ी नाचो थे नाची नाची मोर से नजरी मिला थे ओ मोर वाली मैडम तो बड़ी नाचो थे नाची नाची मोर से नजरी मिला थे ओ मोर वाली मैडम तो बड़ी नाचो थे नाची नाची मोर से नजरी मिला थे। धन्यवाद। Oh yeah, bula sak sak dim da. Oh yeah, bula sak sak dim da. Bula ba. Oh, tola pa pa.
দাৱনী যেন বনৰ বাহিনী একে থাপে ছিঙিব জানে মনা দেহা মনা ঐ উজনি নামনি ছোৱালী বিচাৰি গৈ গৈ পালোগৈ প্ৰিয় তিনিফালৰ পৰা তিনিজনী আহি ক'লে দাদা মোকে মনা দেহা কি মনা পালোগৈ নামছে হাবি বনৰীয়া হাতীয়ে বহু খেদা দিলে কোনোমতে আহিল বাচিব দেহা চিলিমিল কুমুৰা পাতে লাহৰি চিলিমিল কুমুৰা পাত sapi maril sepure katoi kat bondri jolise gatoi gat kumi toro mator na toi mat sexe ke porwai kamura kadile zengan sexe ke porwai kamura kadile zengan দৰ্শকসকল আমি আহি অনুষ্ঠানৰ শেষান্তত উপস্থিত হৈছোহি এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে যুৱ সংগঠক সমাজ সেৱক ৰফিক হুছেইন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম খুব এটা সুন্দৰ দিনত সুন্দৰ এটা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল আপুনি উপস্থিত আছে গতিকে কি দেখিছে এই পৰিৱেশত আপুনি কি বিচাৰি পাইছে আজি যেহেতু দেওবাৰ হয় সকলো ছুটি কিন্তু আজি এই সদৰবাগান প্ৰাথমিক বিদ্যালয়ত মই এটা কথা দেখিলোঁ যে ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আছে বিশেষভাৱে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোকৰ যিটো প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এই বিদ্যালয়খনে যিটো অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে আগতো কৰিছে তেনেকুৱা আৰু আজিও মই নিজে দেখিছোঁ আৰু আজি ডক্টৰ অদিতি বেজবৰুৱাৰ সহিতে বহুকেইজন গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত আছে মই ভাবিছোঁ যে এই যিটো মানে প্ৰতিভা বিকাশৰ থল মঞ্চ দিছে সেইটো খুব আদৰণীয় এটা প্ৰচেষ্টা হাতত লৈছে এখন বিদ্যালয়ে নিশ্চিতভাৱে আজি আমি উপস্থিত আছিলোঁ 1951 চনতে প্ৰতিষ্ঠিত হোৱা সদৰবাগান প্ৰাথমিক বিদ্যালয়ত আৰু ইয়াৰ যি এজাক আচলতে কোমলীয়া হাঁহিৰ যি এজাক ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ সৈতে আজি আমি উপস্থিত আছিলোঁ তেওঁলোকৰ সৈতে এই যি পৰিৱেশটো আছে এই পৰিৱেশৰ সৈতে আমি আপোনালোকক একাত্ম কৰিব বিচাৰিছিলোঁ এই সুন্দৰ এটা পৰিৱেশৰ পৰা এটা সুন্দৰ এই অনুষ্ঠান ইমান কৰি আপোনালোকে চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ লগতে এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে এই অনুষ্ঠান ইমানতে সামৰণি মাৰি ধন্যবাদ জনাইছোঁ চাই থাকিব পোহৰ লাইভ।